চাওঁতে চাওঁতে শাৰদীয় দুৰ্গা পূজালৈ আৰু মাত্ৰ কেইদিনমানহে বাকী। আৰু এইবাৰ শাৰদীয় দুৰ্গা পূজাত নিশ্চিতভাৱে আমাৰ প্ৰাণৰ শিল্পী, আমাৰ মহান শিল্পী জুবিন গাৰ্গৰ নামত প্ৰতিটো পূজা মণ্ডপতে নিশ্চিতভাৱে একতা স্মৃতিসৌধ থাকিব নিশ্চয়। সিদিনা জুবিন গাৰ্গ মহোদয়ক দাহন কৰাৰ পিছত তেওঁ যিটো কফিনত আছিলে, সেই কফিনটো যেতিয়া উকা হৈ গৈছিলে, তাৰ ভিতৰত দেখিছিলোঁ কিছুমান 10 টকীয়া, 20 টকীয়া, 50 টকীয়া নোট কিছুমান সোমাই আছিলে। কোনে দিছে, কিয় দিছে নাজানো, বা কি প্ৰসংগত দিছে সেয়াও নাজানো। কিন্তু ক'ব খোজা কথাটো হ'ল, জুবিন গাৰ্গৰ যিটো আশাসুধীয়া প্ৰচেষ্টাৰে তেওঁ আৰ্তজনক সহায় সহযোগ কৰে, বানপানীৰ সময়তো তেওঁ গোটেই গুৱাহাটী বা গোটেই অসমখনতে তেওঁলোকৰ শুভাকাংক্ষী কিছুমানৰ জৰিয়তে তেওঁৰ শুভাকাংক্ষী কিছুমানৰ ভাতৃ প্ৰতিমসকলৰ লগত যায় বানপানীত আৰ্তজনক সহায় কৰাৰ নিমিত্তে তেওঁৰ ফাণ্ড এটা গঠন তৈয়াৰী কৰে, সংগ্ৰহ কৰে, আৰু সেয়া আৰ্তজনক সহায় কৰে প্ৰতি বছৰে আমি দেখিছোঁ। তদুপৰি তেওঁ নিজেও কৈছে বা আমি গম পাওঁ যে বিভিন্ন আৰ্তজনে যেতিয়াই যি দুখ যন্ত্ৰণাত ভোগে তেতিয়াই ত্ৰাণকৰ্তা স্বৰূপে জুবিন দাৰ ওচৰলৈ যায়। ৰাতিপুৱাৰ পৰা তেওঁ নিজে কৈছে যে মই আনক সহায় কৰোঁতে যাই মই পইচাৰ আধা অংশ, তথাপিও কোনো ক্ষোভত কোৱা নাছিলে, মনৰ ফূৰ্তিত কৈছিলে যে মই বেলেগক সহায় কৰি ভাল পাওঁ। তেওঁৰ এটা নিজাববীয়া এটা ফাউণ্ডেশ্যনো আছে, কলাগুৰু ফাউণ্ডেশ্যন বুলি আমি সকলোৱে জানো। এতিয়াৰে পৰা হয়তো যদি গৰিমা বৌৱে কলাগুৰু ফাউণ্ডেশ্যন লগতে যিহেতু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক তেখেতৰ প্ৰাণৰ শিল্পী বা আমাৰো শিল্পী, মনৰ শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা, যেনেকৈ আমাৰো মনৰ শিল্পী, তেখেতৰ হয়তো জুবিনদাৰ প্ৰাণৰ শিল্পী আছিল, খুব ভাল পাইছিলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক। সেইবাবে হয়তো তেখেতৰ নামেৰে কলাগুৰু ফাউণ্ডেশ্যন বুলি নামকৰণ কৰিছিলে, আৰু সেইটোৰ জৰিয়তে বিভিন্নজনক সহায় সহযোগো কৰিছিলে। সেই ফাউণ্ডেশ্যনৰ জৰিয়তে বিভিন্ন অনুষ্ঠানো প্ৰতিষ্ঠানো হৈছিলে। তদ্ৰূপ ধৰণে এতিয়াৰে পৰা কলাগুৰু ফাউণ্ডেশ্যন, জুবিন গাৰ্গ নেশ এনেকুৱা নামকৰণ কৰি যদি আৰ্তজনক সহায়ৰ এটা ব্যৱস্থা কৰিব পাৰে, এইটোতো ভাল। তেওঁৰ তেতিয়া আত্মাই হয়তো মুক্তি পাব, বা তেওঁৰ আত্মাটো দূৰৰ পৰাই দেখি কৃতজ্ঞতা জনাব যে কমচে কম মই কৰা কামখিনি তেওঁলোকে আগুৱাই নিছে। এতিয়া আগুৱাই কোনে নিব কামখিনি? এইবাৰ দুৰ্গা পূজাৰ মণ্ডপত যেনেকৈ জুবিন গাৰ্গৰ এখন ফটো থাকিব, আৰু লগতে তেওঁক চাকি বন্তি যেনেকৈ প্ৰজ্বলন কৰিব, তাৰে কাষতে পাৰিলে যেনেকৈ দুৰ্গা পূজাৰ এটা দান বক্স থাকে, দান পাত্ৰ থাকে, য'ত পূজাত সেৱা কৰি প্ৰতিমাকে উদ্দেশ্য কৰি হওক বা পূজা মণ্ডপতে হওক এটা দান দিয়া ব্যৱস্থা ৰাখে বা দান দিয়ে। তদ্ৰূপ ধৰণে যদি এইবাৰ জুবিন গাৰ্গ দেৱৰ কাষতে এটা যদি এনেকুৱা দান পাত্ৰ থাকে, যি দান পাত্ৰত যোনে যি পাৰে 1 টকা, 2 টকা, 100 টকা, 10 টকা, 20 টকা তাত দিয়াৰ এটা ব্যৱস্থা কৰিব পাৰিলে কৰিব পাৰি। আৰু সেইখিনি যিখিনি পইচা সংগ্ৰহ হ'ব প্ৰত্যেকখন পূজা মণ্ডপৰ পৰা, সেই পইচাখিনি কলাগুৰু ফাউণ্ডেশ্যন জুবিন গাৰ্গ নেশলৈকে যাওক, আৰু এই গোটেই নেশটো পৰিচালনা কৰক জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা বৌৱে। গতিকে মোৰ মনত খেলোৱা এটা এইটো চিন্তা, সেইখিনি চিন্তা কেনেকুৱা হয় আপোনালোকে জানিব নিশ্চয়। মই চিন্তাটো আশাসুধীয়া চিন্তা হৈছে নে কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় মন্তব্য দিব। কিন্তু মোৰ মনত খেলাইছে, যদি দুৰ্গা পূজাৰ মণ্ডপতে এইবাৰ জুবিন গাৰ্গ মহোদয়ৰ শ্বহীদ বেদী বা তেওঁৰ ফটোখনৰ কাষতে যদি এটা কলাগুৰু ফাউণ্ডেশ্যন জুবিন গাৰ্গ নেশ নামেৰে এটা প্ৰণামী বাকচ কৰা হয়, আৰু সেই বাকচত যিখিনি পইচা উঠিব, সেনেকৈ অকল দুৰ্গা পূজা বুলি নহয়, বিভিন্ন সময়ত আমি অসমবাসীয়ে যদি কোটি কোটি মানুহে তেওঁক সংগ দিব পাৰিছোঁ শ্মশানত, হয়তো তেওঁৰ শ্মশানতে এটা এনেকুৱা দান পাত্ৰৰ ব্যৱস্থা কৰক পৰৱৰ্তী সময়ত, যে ইয়াত যিটো অংশ পৰিব সকলোৱে আমি যাম, তেখেতৰ সমাধিস্থল দৰ্শন কৰিব যাম। যেনেকৈ আমি মন্দিৰত সেৱা কৰিব যাওঁ, সেৱা কৰি আমি দক্ষিণা দিওঁ, তদ্ৰূপ ধৰণে আমি সমাধি ক্ষেত্ৰ দৰ্শন কৰিবলৈ যাম, তাতে দান পাত্ৰত আমি দক্ষিণা দিম, পইচা দিম, আৰু সেইখিনি পইচা জুবিন গাৰ্গ মহোদয়ৰ যিটো চিন্তা কলাগুৰু ফাউণ্ডেশ্যন, এতিয়াৰে পৰা কলাগুৰু ফাউণ্ডেশ্যন জুবিন গাৰ্গ নেশ এনেকুৱা ধৰণৰ নেশ এটা নামকৰণ কৰি, আৰু ইয়াৰ গুৰিধৰোঁতা হওক গৰিমা বৌ। গৰিমা বৌৱে গোটেইখিনি কাম তেখেতৰ বিশ্বাসী লোক কিছুমানৰ জৰিয়তে যদি আগুৱাই নিয়ে, আৰু এইখিনি ধনৰাশিৰে যদি আৰ্তজনক সহায় কৰা হয়, নিশ্চিতভাৱে জুবিন দায়ে তেওঁৰ যিটো চিন্তা, সেই চিন্তাটোত তেওঁ আশীৰ্বাদ প্ৰদান কৰিব।
সেইটো আমাৰ মনত খেলোৱা চিন্তা কিমান দূৰ ফলপ্ৰসূ হয় মই নাজানো। মাত্ৰ মোৰ মনত খেলোৱা কথাখিনি আপোনালোকৰ ওচৰত অৱগত কৰিলোঁ।